হেল্ল' গাইছ, আকৌ এটা নতুন ভ্লগ ভিডিঅ' সৈতে তো একেদিনটো ক'ৰবাত পিকনিক খাব যাই আছো আৰু আপোনালোকেও যাই আছে কাৰণ একেদিন পিকনিকৰে বতৰ আৰু আমাৰ ইয়াতো আহে বহুত দূৰৰ পৰা পিকনিক খাবলৈ বহুত মানুহ আৰু বহুতে গমো নাপায় কিন্তু আমাৰ ইয়াতো জাগাখিনি ধুনীয়া মানে আমাৰ ইয়াত পুখুৰীটো আছে আৰু সেইফালে নদী পাৰ মানে নুনা নদী আৰু বৰলীয়া দুটা মানে লগ হৈছে তো সেইখিনি ঠাইত মানে পিকনিক চিকনিক খাবলৈ বঢ়িয়া আৰু তো তাতে পিকনিক খাব বহুতে আহে আমিও ভাবিছো আজি গাঁৱতে এটা খানা খাওঁ ধুনীয়া আৰু গাইছ মনত পৰেনে সৰুতে যে ঘৰৰ পিছফালে কিবা এটা কলৰ কিবা কিবি ঘৰ বনাই ফেলে খানা খোৱা মানে আমি খাইছিলো দক মানে আমাৰ হেতুৱে আছিল মানে পিকনিকত ক'ৰবাত দূৰত পিকনিক খাব যোৱা কি সেইবিলাক আমি গমে পোৱা নাছিলো খানা মানে আমাৰ ঘৰৰ পিছফালে যাও ধুনীয়াকে প্লাষ্টিক নি বা কল চল কিবা দি ঘৰ এটা ধুনীয়াকে বনাম আৰু তাতে পুৰা খানাটো খাওঁ বাল্টি আৰু চৰিয়া লৈ ওলালো মৌ আৰু ভিতৰত কিবা কিবি অলপমান ভৰাই লৈছো এফালে আদু দুটা পানী বটল লৈছো গোটাই বস্তুগিলা আহি গেল আৰু হাতে আছে আৰু মই আছো দক আৰু কিবা বেলনা লাগে বোলে আনিব পাৰি গেছো মানে আমাৰ আজি খানাটো অলপমান ইউনিক হ'ব ৰব দেখা আছো মানে অকস্মাত খানা অকস্মাত কিবা তাৰ মানে কি এন্দৰ কিবা জুচ আছে কি জুচ আছে নাজনো আৰু নিজে তোৰ নাই নেকি তোৰ নাই মোৰো আছে দে সেইকাৰণে আপুনি দেখোন আজিকালি জুচতে থাকিব লাগে দুদিন আগত সৰু হৈছিলো এতিয়া ইমান ডাঙৰ হলো দুদিন পিছত আৰু অলপ ডাঙৰ হম তাৰ পিছত বুঢ়া হম মৰি যাম সেনেকুৱা নহয় পুৰা জোচত থাকবি ফুৰিত থাকবি আপোনালোকৰ থাকবো গাইছ উঠি ললো চাইকেলত আমাৰ ই আছে চলে মই আৰু এতিয়া নদী পাৰতে হয় না খানাটো বৰপুখুৰী পাৰতে হয় গম নাপাওঁ যাই আছো তো বলক আৰু চৰিয়া হাতত লৈ বলক আৰু আহিবাই গেলো আমি খানা খোৱা জেগাটো আৰু এইফালে চব চাইকেল গাড়ী থৈ দিছি আৰু নদীটো সিপাৰে গেছি দেখোন দুটা সোপাই তো সিপাৰে খাব চাগে তো ময়ো যাওঁ আৰু চাওকচোন গাইছ জেগাটো চাওক পাৰ কৰি লৈ আছে আৰু এফালে গোটাকেইটা আছে আৰু চব কাপোৰ চাপোৰ খলে দিছে আৰু কি এইটো গাইছ আমি পিকনিক গৈছিলো তাতকেও ভাল লাগে আমাৰ গাঁৱত গাইছ আজি মানে আমাৰ সম্পূৰ্ণ লোকেল পিকনিক মানে খৰি চৰি চাই বঢ়িয়াকে বনবা লাগিব আকৌ মানে আমি লৈ অহা নাই তো খৰি চৰি চাই এই দুডাল মানে হাতে কোনোবা খৰি চাই আনছে বঢ়িয়াকে আৰু একদম মানে পুৰা গাঁৱৰ ফিলিংছ লৈ খালি হ'ল আৰু আজি এফালে আহিছে আমাৰ নদী তো নুনা নদী পাৰ এইটো কৈছো কাৰণ কিয় জানা না ইমান গৰম মই লাইফত পোৱা নাছিলো গৰমত ঠাণ্ডাৰ দিনত যিমান গৰম হয় হে গাইছ কোনেনো তই বাবা আলোচনা মাছকলা পাতি থৈ গেছি হয় গাইছ এক চাকে বক্স চক্স আনা নাই কাৰণে হেডফোনত লৈ ফেলে গান শুনি ফেলে বাপৰে আছে দেই গাইছ আমাৰ চলিয়া টেলেণ্টৰ অভাৱে নাই বক্স নাই কি হ'ল হেডফোনত গান শুনি ফেলে জাপে আছে ইছ বা ঠিকে আছে দে সাউণ্ড চিষ্টেমৰ আমাৰ মানে নাই আকৌ তো এইফালে চাওকচোন হেডফোনত লগে গান চান একেবাৰে পুৰ এই দোকান আৰু সেইফালে আমাৰ ডেকা দাই কেমেৰা লৈ আহি আছে মেৰে তো বঢ়িয়াকে আহি আছে এই নদী পাৰ হৈ বক্স চক্স সেইকাৰণে নাই কাৰণ ভিডিঅ' বনাম যিহেতু আৰু মানে ই মানে বক্স নাই এই আৰু তাৰ ই পগলা আছে গেছি আৰু ভিডিঅ' কৰোঁ কাৰণে আনা নাই কপিৰাইট লাগি যাব তো ভিডিঅ' কৰাটো অসুবিধা হয় সেইকাৰণে বক্স আমি আনাই নাই আৰু এইফালে চাৰে কেমেৰা লৈ আহিছে ঐ পাগলা আছে হেডফোনত গান লগাই পেলাই জাপে আছে এতিয়া যাই আছো খৰি চাবা আৰু মানে চকু দি দেখা নাপি কেমেৰা চেমেৰা লৈ লৈছো কেমেৰা চেমেৰা মাৰি পেলাই মই খৰি বিচাৰি হ'ল ন মামা পাগলটো এটা হেই নাপায় গোটা নাপা সেইটোৱে কথা কি চাবা ভাবছি খৰি চাব যাম আমি গোটা কেইটা ফটো উঠোৱা কেমেৰাটো লৈ আছো গাইছ ইয়াৰ আইডিয়া আছে দেই আৰু সি ডাউছি সি পলাল দেখছা গাইছ এতিয়া গাইছ খৰি চৰি চাই ফেলে যাওঁ আৰু বনাও গাইছ আমি খৰি বিচাৰি আছো কিন্তু খৰি চৰি পাওঁ নাই এফালে ধুনীয়া গাছ চাছ আছে ৰ'বক চাওঁ মাথোৱাৰী আৰু এইফালে হ'ল মাথোৱাৰী শেষ মানে আপোনালোকে মাথোৱাৰী শেষ হোৱা দেখিছিল না এইটো মানে আমাৰ ইয়াতে মাথোৱাৰীটো ইয়াতে শেষ কাৰণ আমাৰ সেই নুনা নদী সেইটো আৰু সেইফালে বৰলীয়া নদী অলপমান আগত জোৰা লাগছে আৰু সেইকাৰণে মাথোৱাৰীটো ইয়াৰ পৰাই নাই আৰু অলপমান আগত নুনা নদী আৰু বৰলীয়া নদী দুটা জোৰা লাগছে
তো সেইকাৰণে সেই জেগাত মানে পিকনিক চিকনিক খাই ভাল লাগে আৰু গাইছ ভিউটো মানে বঢ়িয়া আৰু খৰি বিচাৰি নাপালো দক এই একেডাল মই লৈ আছো মানে এইগিলা এক্সপিৰিয়েঞ্চ নাই আজি আছিলো খৰি চৰি বিচাৰি পেলাই যাম বুলি গাছা চেঁচা উঠিবা নাজানো এনেই তলত যি পাইছো তাকে বদলি লৈ আছো এই 4 মান গালিটো খাব লাগিব বাকীকেইটা আছে আৰু একদিন মান আনিলে হৈ যাব আমাৰ গোটাখিনি আজি কৈ আছিলো অলপমান বেলেগ আজি ভাত নহয় এফালে মানে আছে ৰুটি পুৰা মাৰি আছে এফালে মামাই দলি আছে আমাৰ মেহদাই এইফালে দলি আছে আৰু আমাৰ এই ডাইৰেকশ্যনটো দি থাকে এনি টাইম তো পুৰা ডাইৰেকশ্যন দি আছে দেখ একেবাৰে কামটো নকৰে আকৌ শুদ্ধ ডাইৰেকশ্যন চালা পাছু দেই ইয়াৰ গাইছ চৌকতো দেখছি না এই চপৰা গোটাকেইটা এফালেও একেডাল 2 মান লৈ আহিছে এফালে বঢ়িয়াকে আৰু কি মাৰি আছে একেবাৰে ইনজামলে দাঙবাই পৰা নাই একেবাৰে এই পুৰা আনছি দেখছে না দাঙবাই পৰা নাই বেচাৰা ইছ বা পৰবু ইটা কিমান লৈ আছে ঘৰি সি এফালে মাতালে আনছি একেদিন আহে পোখা মাৰা এডাল লৈ আছে সি এনেকে দলি যাব পাৰি এক্টিং কৰে দক দাঙবাই পৰা নাছিল বোলে এডাল মই লৈ আহিলো বুটলি ফালে মামা যাই আছে আৰু মই যাই আছো পিছে আমি দুই মানে ফটো দুটামান মাৰি আহব হেন্দে হেফালে গোটাই সোপা কাম কৰি আছে তো আমি দুটা যাও আমাৰ নুৰে বনাই আছে ৰুটি বনাইছে নে পুৰি আছে জিয়ে বনাইছে সি পুৰি আছে এফালে আমাৰ হামিদা হাঁহৰ মাংস বনাই আছে আৰু ই এফালে ৰুটি পুৰি আছে পোষ্ট চাকে আপোনালোকে যদি পোষ্ট কিবা নাজানে চাব আমাৰ ইয়াতে আহিব এন দুটাৰ পৰা শিকি ল'ব পাৰিব হে গাইজ দি আছে দে আনকমন পোষ্ট আৰ বাপৰে বাপ তো গাইজ চাকে ফটো মাৰা কেমেৰামেনৰ অৱস্থা একেবাৰে হুমে লৈছে আৰু এফালে হাও হা পোচাক 3টা নুমি গৈছে গা ধুবা এই ঠাণ্ডাত পুৰা আৰু পানী চানীটো নাই অলপমান পানী আছে তাতে পুৰা গা ধুই আছে গাইজ তিনো মাতাল মেহেৰ আৰু আমাৰ মামাজি নুমি গৈছে আমি মানে এখন খেলা খেলাও মানে ইয়াতে গোটাকেইটা দাউৰিব আৰু যোনে ফাৰ্ষ্ট দাউৰিব পাৰে সিহঁতৰ 5 পিচকে মাংস বেছি সেইটোৱে গোটাকেইটা আছে চবকেইটা দাউৰিব বাৰু 1 2 3 4 গো তিনো গৈছে আই গেল ডিশ পুৰা বহি গৈছে গোটাকেইটা বহা নাই বাৰু ডিশ গেহান পাৰি গৈছে আৰু মামা ৰুটি দি যাই আছে মানে গাইছ আজি ভাত নহয় দিয়ক মানে আজি আমি ৰুটি খাম এইফালে পুৰা মামা ৰুটি ভাজি আছে তো এইটো কোৱাই নাছিল নেকি ভাত নহয় বুলি কোৱা নাছিল মানে বেলেগ বুলি কৈছিল এতিয়াই দিয়ক গাইছ চবতছে ডাঙৰ সমস্যা এটা হৈছে সমস্যা মানে প্ৰব্লেম মানে কি কম আচল বস্তু নাই পানী হে গৈছে কি হ'ব এতিয়া এই পানী না খাৱা লোৱা হৈ গৈছে আৰু গোটাখিনি আমি জ্বলাই দিছো তো গোটাখিনি চাফা কৰি লৈছো লৈ পেলাই চব জ্বলাই দিছো এই ৰক মানে চাফা কৰি থৈছো জাগাখিনি আৰু আপোনালোকে যদি খানা চানা খাবা গেলি পুৰা মানে জ্বলে থৈ আহিব আৰু চাফা কৰি থৈ আহিব আৰু কি কৈছিলি মই কেইখান খাইছো না কেইখান পাৰে মন সমান খাবা কোনবা কেইখান আছে 21 খান খাইছো মই এই গাইছ তাৰ বডিটো অলহটি গোটা ইমান ধৰব না হা ফুলব পৰা অলপমান সেই বুলি 21 খান ৰুটি খাব ই 6 খানৰ ওপৰত তাৰ যাৱা নাই এই চাবি নেকি পেটত তাতে ৰুটি গনবা নৰি তোৰ এনাই ডাঙৰ পেট এই চাও এক কেছে নহয় এফলাইছে এক ৰহানে ফ্লাইছে 10 খান এফলাহান কম হৈছে দে গাইছ বাপ্পা ঐ দেখছি আৰু হি ধুনিয়াকে গোটাখিনি চাফা কৰি বস্তুখিনি আমাৰ তাতে থলো আৰু সেইফালে আছে খেলা খেলে তো ভাবছি অলপমান খেলা খেলে হ'ব দক ঘৰনো আৰু কি যাম এতিয়া তো গাঁৱতে যিহেতু খানাটো খালো এতে মানে অলপমান খেলা খেলে আছে তো খেলা খেলাই ফেলে গধূলি যাম দক আৰু একেলগে ঘৰক তাকিটা গেছি আৰু সেইফালে খেলা খেলাম তো চব খেলা খেলে আছে তাতে তো আমাৰ কেইটা আছে তো যাওঁ আৰু গাইজ দেখছা ক'ত লৈ যাব লাগে আজি জোতা পিন্ধি গৈছে আৰু চবে হাতে বস্তু লৈ মই কেৰাহীটো আৰু এইটো লৈছো যাই আছো দক